তদন্ত প্ৰক্ৰিয়া যেটা এটা চলি থাকে তদন্ত প্ৰক্ৰিয়া সকলো কথা আদালতক জনাব লাগে সেইটো হল মূল বিষয় আৰু তদন্ত প্ৰক্ৰিয়া তদন্তৰ কোনো তথ্য বাহিৰত প্ৰকাশ কৰিব নালাগে এটো আইনজ্ঞসকলে আমাক কৈছে এতিয়া একদম কথা হল যে যেতিয়া তদন্তৰ কথা পাতিবলৈ আমাক যেতিয়া মাতিলে তেতিয়া তদন্তৰ কথা আমাৰ লগত কি পাতিব তদন্তৰ ভিতৰৰ কথাখিনি যদি আমাক জনোৱা হয় তেতিয়া হলে শ্যাম কানু মহন্ত বা বাকি যিসকল অভিযুক্ত আছে সিদ্ধাৰ্থ শৰ্মা বাকিসকলে এটা অজুহাত ল'ব আইনৰ এটা অজুহাত ল'ব কাৰণ আমিতো স্পষ্টকৈ কৈ আছো শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা বাকিসকলক দুখীসকলক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে গতিকে তেওঁলোকৰ অধিবক্তাই এইটো সুবিধা ল'ব যে যিসকলে আমাক শাস্তি দিবলৈ দাবী কৰি আছে তেওঁলোকক মাতি আনি তদন্তকাৰী সন্থাই আলোচনা কৰি আছে এটা পক্ষপাতমূলক আচৰণ লোৱা বুলি এটা অজুহাত ল'ব আৰু আইনৰ সুৰুঙাৰে তেওঁলোকে খাৰি যোৱাৰ এটা উপায় উলিয়াব পাৰে আৰু সেই উপায়টো দিবলৈ এই জাতিৰ শত্ৰুসকলক সেই শক্তি দিবলৈ আমি প্ৰস্তুত নহয় সেই সুৰুঙা দিবলৈ আমি প্ৰস্তুত নহয় আৰু সেই কাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আৰু আমাৰ আইনজ্ঞসকলৰ পৰামৰ্শৰ মৰ্মে যাতে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু বাকিসকলে আইনৰ সুৰুঙাৰে এই আলোচনাৰ সুবিধা ল'ব নোৱাৰে সেই সুবিধা নিদিবৰ কাৰণে আজি আমি আলোচনাত অংশগ্ৰহণ কৰা নাই কিন্তু SITয়ে গোটেই তদন্তটো ভালকৈ লৈ যাওক ৰাইজে আশা কৰি আছে আমিও আশা কৰিছো যে SITয়ে খুব ভালকৈ তদন্ত লৈ যাওক